ৰাইজসকল ছজনাৰ ফুল বহুত দিনৰ মূৰত মানে 1 বছৰৰ মূৰত আজি ছজনাৰ ফুল খাম দেই ৰাইজসকল। এয়া মাইকী মানুহজনীলে চাওক ছজনাৰ ফুল ছিগি আছে। আজি ছজনাৰ ফুল কিহৰ লগত বনাব নাজানো বাৰু, এতিয়ালৈকে গম পোৱা নাই। অ'ৰা কিহৰ লগত বনাবা? বাৰু কিহৰ লগত বনাই দেখাই আছো দেই ৰাইজসকল, চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। এইফালে মামী আৰু এইফালে ভাগিন, মানে মামীয়েক ভাগিনীয়েকে আজি মিলি ছজনা ফুল খুব ধুনীয়াকৈ বাচি আছে আৰু। অ'ৰা ভাগিন পোৱালি কিহৰ লগত খুৱাবা আজি ছজনা ফুল? দিয়া ধুনীয়াকৈ বাচিব পাৰিছে দেই পোৱালটোৱে। দিয়া বাচা খুব ধুনীয়াকৈ বাচা দেই। বেছি সময় নাই আৰু দিয়া, হ'ব আৰু এইখিনি আছে আৰু। মামীয়েকক সহায় কৰি দিছে ভাগিনীয়ে। ছজনা ফুলখিনি বইল কৰি ল'ব। বইল কৰি লোৱাৰ কাৰণটো হৈছে ইয়াত এটা তিটিকি ভাৱ এটা আহে নহয়। এই বইল কৰি ল'লে মানে তিটিকি ভাৱটো নাইকিয়া হৈ যায়। লগতে কেইটুকুৰামান আলু দিয়ে দিছে একেবাৰে কেৰাহীতে। বাছ এতিয়া বইল হ'বলৈ বেছি সময় নালাগে ন বইল হওঁতে? ৱাও, বইলটো অলৰেডি ছজনা ফুলটো হৈ গ'ল। তাৰপিছত এতিয়া দেখা যাওক বা কি দি বনাই দেই ৰাইজসকল, চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে দেই। আৰু আমাৰ চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ এই চেনেলটো আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আজি ছজনাৰ ফুল বইলটো হৈ গ'ল, এতিয়া কিহৰ বা লগত বনাই চাই থাকক। খাই ভাল পোৱা নে নোপোৱা? পোৱা? অঁ, আমাৰ ভাগিন পোৱালীয়ে দেখিছে ছজনা ফুল খাই ভাল পায় বোলে। আজি খাব লাগিব দেই। পৰীক্ষা কেনেকুৱা হ'ল? ভাল হৈছে? অঁ ঠিক আছে ভাল ল'ৰা। এইফালে পিঁয়াজ কাটি ল'লে, ৰঙা জলকীয়া মানে পকা জলকীয়া, আৰু এইফালে দেখা পাইছে ছজনা ফুল বইল হৈ আছে। আৰু এইফালে চাওক কণী, হাঁহৰ কণী। আজি ছজনা ফুল হাঁহৰ কণীৰ লগত বনাব দেই ৰাইজসকল। তাৰপিছত কি আমি খামো? শুনিছে ভাগিনৰ কথা? দেখি আছে। এইফালে পিঁয়াজ দি দিলে, তাৰপিছত জলকীয়াকেইটাও দি দিবা ন এতিয়াই? এই ছজনা ফুলটো ৰাইজসকল এই ছিজনটোতে যি খোৱাহে খোৱা আৰু, হয়নে নহয়? বছৰটোৰ কাৰণে ছজনা ফুল খাবলৈ পোৱা নাযায়। এইকেইটা দিন আৰু, বেছি দিন নাই, এসপ্তাহ 10 দিনমানহে মাত্ৰ। আৰু ছজনা ফুলটো বহুত উপকাৰী বস্তু, খাব লাগে। আমি প্ৰতি বছৰে আমাৰ ঘৰত মাত্ৰ 2জোপা ছজনা আছে, তাৰে এনেকৈ ধৰি লওক 2-3 সাঁজমান খাওঁ আৰু। এতিয়া দিলে কণীখিনি ইয়াতে ভাঙি দি দিছে। কেইটা দিবা কণী? 2টা। তাতে হাঁহৰ কণীটো মজা লাগিব দিয়ক। কোনে কোনে খাই ভাল পায় ছজনাৰ ফুল ৰাইজসকল কমেণ্ট কৰি জনাব দেই। তুমি খাই ভাল পোৱা? এইফালে ভাগিন পোৱালীয়ে চিঞৰি আছে মই খাই ভাল পাওঁ বোলে। আজি একেলগে খাম দেই। বাৰু তাৰপিছত এয়া নিমখ দিলে অলপ, তাৰপিছত এতিয়া দি দিব হালধি। নিমখো কম পৰিমাণে দিছে, হালধিও বেছি নিদিয়ে, অলপমান। বাছ হৈ গ'ল। এতিয়া লৰাই বগৰাই তাৰপিছত ছজনা ফুলখিনি ইয়াৰ ওপৰত এতিয়া দি দিবা ন? ৰাইজসকল আকৌ কৈছোঁ, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু এতিয়া দি দিব ছজনাৰ ফুলখিনি যিখিনি বইল কৰি থৈছিলে, এতিয়া ধুনীয়াকৈ দি দিছে। বাছ আজি বহুত দিনৰ মানে 1 বছৰৰ মূৰত আজি খাবলৈ লৈছোঁ ছজনাৰ ফুল। এবছৰে হৈ গ'ল নোখোৱা ন? দেখি খাওঁ লাগিছেনে ৰাইজসকল? এইয়া চাওক। বেছি সময় নাই আৰু দেই। এতিয়া অকণমান সময়ৰ কাৰণে ঢাকনটো মাৰি দিব বাৰু। বাছ
ছজনাৰ ফুলটো ৰাইজসকল অলপ কমি যায়গে ন বাহ কণীৰ লগত ছজনাৰ ফুল আজি খাই বহুত টেষ্ট লাগিব দেই বহুত দিনৰ মূৰত আজি খাম এতিয়া একেবাৰে শেষত কি দিবা হৈ গ'ল অলৰেডি ভাজি হৈ গ'ল বেছি সময় নাই আৰু এতিয়া একেবাৰে লাষ্টত দি দিছে ধনিয়াৰ পাতটো দিবই লাগিব সকলো চব্জিতে ধনিয়াৰ পাতটো লাগে হয় না নহয় ৰাইজসকল হয় হয় আমাৰ ভাগিন পোৱালটো সি চব জানে দিয়ক ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব ধন্যবাদ